বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সত্ৰীয়া পৰম্পৰাৰে কাতিমহীয়া নাম বৰপেটা সত্ৰৰ দালানৰ সন্মুখত কাতি শেষৰ দিনটোত অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হয় কাতিমহীয়া নাম সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় বৰপেটাৰ পৰম্পৰাগত কাতিমহীয়া নাম সত্ৰনগৰী বৰপেটাত পৰম্পৰাগতভাৱে পালন কৰা কাতি বিহুৰ সৈতে সংপৃক্ত হৈ আহিছে সত্ৰীয়া ৰীতি আৰু পৰম্পৰা বৰপেটাত কাতি বিহুৰ সৈতে জড়িত হৈ আছে গুৰু দুজনাৰ অপূৰ্ব সৃষ্টিৰ নামৰ পৰম্পৰা সমগ্ৰ ৰাজ্যখনত ভাদ মাহটোক পবিত্ৰ জ্ঞান কৰি যিদৰে ভাদমহীয়া নাম অনুষ্ঠিত হয় একেদৰে সত্ৰনগৰী বৰপেটাত ভাদৰ পৰিৱৰ্তে গোটেই কাতি মাহজুৰি অব্যাহত থাকে নাম প্ৰসংগ কাতি মাহৰ প্ৰতিটো দিনতে সত্ৰনগৰীৰ হাতীসমূহত ৰাইজে নাম অনুষ্ঠিত কৰে কাতি বিহুৰ দিনটোৰ পৰাই বৰপেটাত আৰম্ভ হোৱা পৰম্পৰাগত কাতি মাহৰ নাম কাতিৰ শেষ দিনটোত সামৰণি পৰে পৰম্পৰাগতভাৱে শনিবাৰে সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত নাম প্ৰসংগৰ জৰিয়তে সামৰণি পৰে বৰপেটাৰ ঐতিহ্য আৰু পৰম্পৰাৰ নিদৰ্শন কাতিমহীয়া নামৰ Echo
ভকত বৈষ্ণৱসকলে এই সত্ৰ নামঘৰত সদা সৰ্বদা ভগৱন্তৰ নাম লৈ আছে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।